উজনিত বানৰ তাণ্ডৱ। নমস্কাৰ, মই পৰিস্মিতা। আপুনি চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা। উজনিত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। এফালৰ পৰা তছনছ কৰিছে বানে। ঘৰ দুৱাৰ সকলোতে কেৱল পানী আৰু পানী। যোৰহাট শিৱসাগৰত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ঘৰৰ মুধচৰেৰে বাগৰিছে এতিয়া পানী। এই মুহূৰ্তত আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। উজনিত বানৰ তাণ্ডৱ। প্ৰলয়ংকাৰী বানত উজনিত জনতাৰ হাহাকাৰ। চাৰিওফালে কেৱল পানী আৰু পানী। আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিম প্ৰতিগৰাকী দৰ্শকক। ঘৰৰ মুধচৰে এতিয়া বাগৰিছে পানী। এয়া হ'ল উজনিৰ দৃশ্যাংশ। উজনিত এইদৰে বানে তাণ্ডৱ চলোৱা দেখা গৈছে। এক প্ৰকাৰে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে উজনিত। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে উজনি অসম আকৌ পানীৰ কবলত পৰিছে, বানপানীৰ কবলত পৰিছে। বানপানীয়ে এতিয়া উজনি অসমত তাণ্ডৱ চলোৱা দেখা গৈছে। আমি প্ৰতিগৰাকী দৰ্শকক দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। যোৰহাটেই হওক বা শিৱসাগৰেই হওক এক প্ৰকাৰে জলমগ্ন হৈছে। এয়া দৃশ্যাংশ চাওক। এইদৰে এতিয়া এখন ই ৰিক্সা পানীত ডুব যোৱা দেখা গৈছে। এইদৰে এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে। আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো। ফেনে ফুটুকাৰে বাঢ়িছে এতিয়া দিখৌ ভোগদৈ। গেলেকী লাকুৱাত মুধচৰে বৈছে এতিয়া পানী। আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। এইদৰে এতিয়া এয়া শিৱসাগৰৰ দৃশ্য হয়। শিৱসাগৰৰ নাজিৰাৰ এইদৰে আচলতে ৰেল লাইনৰ ওপৰেদি পানী বাগৰিছে। প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো। এক প্ৰকাৰে হাহাকাৰ লাগিছে, কাৰণ প্ৰলয়ংকাৰী বানত উজনিত জনতাৰ হাহাকাৰ। চাৰিওফালে কেৱল এতিয়া পানী আৰু পানী। এই দৃশ্যাংশ চাওক কিমান ভয়াৱহ হ'ব পাৰে। এক প্ৰকাৰে জলমগ্ন হৈছে উজনি অসম। শিৱসাগৰ, যোৰহাটত এইবাৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যিহেতু যোৱা কেইদিনমান ধৰি ৰাজ্যত বৰষুণ হৈ আছে আৰু তাৰ পাছতে এইদৰে দেখা গ'ল দৃশ্যসমূহ যে এক প্ৰকাৰে এতিয়া পানীৰ কবলত উজনি অসম, বানপানীৰ কবলত পৰিছে উজনি অসম। আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। এক প্ৰকাৰে উজনি অসমত এতিয়া হাহাকাৰ লাগিছে, কিয়নো কিছুদিন পূৰ্বেও আমি দেখুৱাইছিলো যে উজনি অসমত এলাৰ্ট জাৰি কৰিছিলে। লখিমপুৰেই হওক বা ডিব্ৰুগড়েই হওক, ধেমাজিতেই হওক বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছিলে। আৰু তাৰ পাছত কালিৰ নিশাৰ পৰাই এক প্ৰকাৰে উজনি অসমত এতিয়া হাহাকাৰ লাগিছে। বিশেষকৈ যদি আমি চাওঁ, শিৱসাগৰ আৰু যোৰহাটত এবাৰ বানে কিন্তু প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। ঘৰৰ মুধচৰে বাগৰিছে পানী আৰু ৰেল লাইনৰ ওপৰেদিও পানী বাগৰিছে। ভয়াৱহ দৃশ্য আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। এয়া হ'ল উজনি অসমৰ দৃশ্য। শিৱসাগৰ, যোৰহাটত এইদৰে দেখা গ'ল পানীৰ ভয়াৱহ ৰূপ। এক প্ৰকাৰে বানপানীৰ কবলত পৰিছে এতিয়া উজনি অসম। ঘৰ দুৱাৰ সকলো তছনছ কৰিছে। ৰাস্তা ঘাটৰ কোনো চিন নাইকিয়া হৈছে। এইদৰে চাওক, পানীৰ মাজেদি এককাল পানীৰ মাজেদি এইদৰে টমটম লৈ আহিছে, ই ৰিক্সা লৈ আহিছে এজন চালকে। হাহাকাৰ লাগিছে এতিয়া উজনি অসমত। আমি প্ৰতিগৰাকী দৰ্শকক জনাই গৈছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, যিহেতু নিশাৰে পৰা উজনি অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু এয়া হ'ল উজনিত, এয়া ৰেল লাইনৰ ওপৰেৰে বাগৰিছে পানী। এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক উজনি অসমত বানৰ সংহাৰী ৰূপ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো। এতিয়া দিখৌ ভোগদৈ, নদ নদী জান জুৰি সকলো উফন্দি উঠিছে। গেলেকী লাকুৱাত মুধচৰে বৈছে পানী। আৰু যোৰহাটৰ আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো, আমি শিৱসাগৰৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। এক প্ৰকাৰে সকলো পিনে এতিয়া জলমগ্ন হৈ পৰিছে। চাৰিওফালে কেৱল পানী আৰু পানী। আৰু তাৰ পাছতেই হাহাকাৰ লাগিছে জনতাৰ মাজত। ৰাস্তা ঘাটৰ কোনো চিন মুকাম নাইকিয়া হৈ গৈছে। এয়া চাওক, ফেনে ফুটুকাৰে কিদৰে বাঢ়িছে আচলতে নদ নদীসমূহ। এয়া উজনি অসমৰ দৃশ্যাংশ।
আৰু উজনি অসমৰ জনতাৰ মাজত হাহাকাৰ যিহেতু কিছুদিন পূৰ্বেও উজনি অসমৰ কেইবাখনো জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে আমি যদি কওঁ লখিমপুৰৰ কথা কওঁ আমি ধেমাজিৰ কথা ক'ব পাৰোঁ সেই যিসমূহ জিলা আছিলে সেই জিলাসমূহত এলাৰ্ট জাৰি কৰিছিলে আৰু তাৰ পাছত এই কালি যেহেতু কেইদিনমান ধৰি বৰষুণ হৈ আছে আৰু তাৰ পাছত এইবাৰ শিৱসাগৰ আৰু যোৰহাটত বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে